Hi, good evening everyone. আজি মই আপোনালোকক দেখাবলৈ গৈ আছো অসম সাহিত্য সভা পাঠশালা বজালি। ইয়াতে আমি বিজ্ঞান মেলাত হৈ থকা প্লেনেটেৰিয়াম চাম বুলি টিকেট কৰি এখন চাওক এখন গোল গোল হাৱা সকলোৰ ভিতৰতে চাব পৰা bilang dilarang tuh. Ready for to see planetarium. মহাজাগতিক পৰিঘটনাৰ কিছু চমু আভাস ল'বলৈ আগবাঢ়িছে। প্ৰথমতে আমি চাম ধূমকেতু, যাক আমি ইংৰাজীত কমেট বুলি কওঁ। কমেটবিলাকে কেনেকৈ আকাশত থাকি নিজৰ দেহৰ পৰা গেছ আৰু বাষ্পবিলাক এৰি দিয়ে, আৰু কমেটবিলাক যেতিয়া সূৰ্যৰ ওচৰ চাপে তাৰ ৰেজাল্ট যি দীঘলীয়া দেখোঁ সেই দৃশ্যটো এয়া হৈছে কমেট ধূমকেতু। See that big rock? It's really a comet. People used to believe that comets like this one were bad omens, warnings that trouble was on the way. পৃথিৱী আৰু ইয়াত আমি দেখিম এতিয়া সৰু সৰু বৰষুণৰ টোপৰ নিচিনা কিছুমান বস্তু ঘূৰি থকা দেখি সেইবিলাক হ'ল উল্কা। উল্কাবিলাক হ'ল সূৰ্যৰ পৰা খহি অহা একোটা জ্বলন্ত অগ্নিপিণ্ড, যিবিলাক পৃথিৱীত নপৰোঁতেই মহাকাশতে জ্বলি শেষ হৈ যায়। ইয়াৰ পিছতেই আমি উপভোগ কৰিম যে পৃথিৱী আৰু চন্দ্ৰৰ কেনেকৈ সৃষ্টি হৈছিল। আদিতে সূৰ্যৰ পৰা খহি অহা এটা ডাঙৰ জ্বলন্ত অগ্নিপিণ্ড মহাকাশত ঘূৰি আছিল। ঠিক একেদৰে অইন এটা সৰু জ্বলন্ত অগ্নিপিণ্ড মহাকাশত ঘূৰি থাকোঁতেই সিহঁতৰ মাজত খুন্দা-খুন্দি লাগি ডাঙৰ টুকুৰাটোৰ এটা অংশ ভাগি চুৰমাৰ হৈ গৈছিল। তাৰপিছত ডাঙৰ টুকুৰাটোৱে তাৰ গাত থকা আকৰ্ষণী বলৰ দ্বাৰা ভাঙি যোৱা টুকুৰাবিলাক নিজৰ গালৈ টানি আনি পৃথিৱীখন সৃষ্টি কৰিছিল, আৰু আঁতৰি যোৱা টুকুৰাবিলাকে পৃথিৱী গঠন হোৱাৰ এমাহ পিছত চন্দ্ৰটো গঠন কৰিছিল। এতিয়া আমি দেখিম যে ডাঙৰ জ্বলন্ত অগ্নিপিণ্ড এটা কেনেকৈ মহাকাশত ঘূৰি থাকোঁতে সৰু জ্বলন্ত অগ্নিপিণ্ড এটাই তাক খুন্দা মাৰি দিছিল। What you're seeing is the young Earth. It was a planet still forming, where life had not yet begun.
In those early days, our solar system was swarming with large chunks of rock, some as big as planets. A number of them had orbits that brought them close to Earth. This one got a little too close. The collision nearly destroyed the Earth, spraying molten rock out into space. Most of this rock fell back onto our shattered planet. আমি দেখিলো যে এই ডাঙৰ টুকুৰাটো মহাকাশত ঘূৰি থাকোঁতে সৰু টুকুৰাটোৱে কেনেকৈ খুন্দা মাৰি দিলে আৰু ডাঙৰ টুকুৰাটো ভাঙি যোৱাত আকৌ এনেকৈ নিজৰ গালৈ সৰু সৰু টুকুৰাবিলাক টানি আনি কেনেদৰে গঠন হৈ আহি আছে আমি লাহে লাহে ঠাণ্ডা হৈ আহি এই পৃথিৱীখনৰ সৃষ্টি কৰিছে আৰু আঁতৰি যোৱা টুকুৰাবিলাকে অন্য এঠাইত লগ হৈ পৃথিৱী গঠন হোৱাৰ এমাহ পিছত চন্দ্ৰটো গঠন কৰিছে আৰু এই যে শিলৰ নিচিনা বস্তুবিলাক দেখিছে সেইবিলাক হ'ল গ্ৰহাণু যাক ইংৰাজীত এষ্ট্ৰইড বুলি কোৱা হয় এই গ্ৰহাণুবোৰ যেতিয়া থপাথপে থাকে তেতিয়া তাক আমি গ্ৰহাণু পুঞ্জ বুলি কওঁ এইবিলাক হ'ল সেই গ্ৰহাণু অৰ্থাৎ ইংৰাজীত তাক কোৱা হয় এষ্ট্ৰইড বুলি কোৱা হয় এতিয়া আমি চাম যে চন্দ্ৰটো প্ৰথমতে কেনেকুৱা উত্তপ্ত অৱস্থাত আছিল আৰু চেঁচা হৈ কেনেকুৱাকৈ আজিৰ অৱস্থা পাইছেহি আমি তলৰ ফালে এইটো দৃশ্য এতিয়া আমি উপভোগ কৰিম Our moon was formed. That's right. It only took 1 month to create our moon. This is the moon today. It's strange to think that the comforting sphere in our night sky was formed by a violent collision, but it was. In 1,000 different ways, this collision made life on Earth possible. এনেদৰে Forced it. পৃথিৱী আৰু চন্দ্ৰৰ সৃষ্টি হৈছে আমি আটাইয়ে জানো যে পৃথিৱীখনক সূৰ্যই পোহৰি থাকে এয়া হ'ল পৃথিৱী এখন এই পৃথিৱীখনক সূৰ্যই কেনেদৰে পোহৰ বিলাই থাকে সেই দৃশ্য আমি উপভোগ কৰিম সূৰ্যই কেনেদৰে সৌৰকণা উৎপন্ন কৰি আমাক পোহৰ দি আছে আমি সেই দৃশ্য উপভোগ কৰিম তাৰ আগে আগে আমি চাম সূৰ্যত কেতিয়াবা সৰু সৰু কোলা দাগ থাকে যাক আমি সৌৰ কলংক বুলি কওঁ সেই দৃশ্য আমি এতিয়া উপভোগ কৰিম মাজত যে আপোনালোকে দেখিছে সেইটো হ'ল সূৰ্য এতিয়া সৌৰ কলংক অৰ্থাৎ ছানস্পট তাৰপিছত আমি চাম সৌৰ শিখা The sun is a star, like the other stars we see in the night sky. It's much closer though, so it looks different, like a gently glowing ball. But there's nothing gentle about the sun. Those dark patches are sunspots. Each of them is about the size of Earth. Sunspots look dark because they're the coolest places on the sun, only about 8,000 degrees Fahrenheit. The rest of the sun is even hotter. The sun's energy, like that of all stars, is created by collisions between tiny particles called protons. Every second, countless numbers of protons collide and fuse within the sun's core, releasing incomprehensible amounts of energy. Most of this energy leaves the sun as light. Some of it leaves the sun's surface in a continuous stream of charged particles known as the solar wind, which blows out into the solar system at almost 1,000,000 miles an hour. Or in less frequent but faster solar storms that blast particles out into space. We're looking at actual images of solar storms taken by a NASA satellite. See that static? That's a solar storm cloud hitting the satellite and overwhelming its imaging device. এনেদৰে সূৰ্যই সৌৰশিখা উৎপন্ন কৰি আমাক পোহৰ দি আছে এতিয়া আমি চাম সৌৰজগত তাৰপিছতে আমি চাম পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কেনেকৈ পৃথিৱীৰ ভূ-চুম্বকীয় আবেগ অৰ্থাৎ আৰ্থ মেগনেটিক ফিল্ডে ক্ৰিয়া কৰে আমি সেই দৃশ্য উপভোগ কৰিম এয়া হ'ল সৌৰজগত
আৰু ইয়াৰ পিছতে চাম আমি আৰ্থ মেগনেটিক ফিল্ড অৰ্থাৎ পৃথিৱীৰ ভূ-চুম্বকীয় আবেগ। This field arises from Earth's iron core, which makes our planet act like a big magnet, attracting some things and repelling others. Wrapped in this cocoon, Earth is sheltered from the solar wind. But some of the particles make it through this magnetic barrier, eventually reaching the North and South poles. The results are spectacular. Glorious, shimmering curtains of color. This one is the Aurora Borealis, the northern lights. Auroras occur when charged particles from the solar wind and solar storms collide with the upper atmosphere of Earth, causing atmospheric gases to glow. পৰিভাগত ঘটি থকা ঘটনাসমূহ সংগ্ৰহ কৰা হয় আৰু তাৰ পৰা বিভিন্ন কথাৰ আমি আগজাননী পাব পাৰোঁ। এয়া হ'ল কৃত্ৰিম উপগ্ৰহ। তাৰপিছতে আমি চাম আকৌ সৌৰজগত, যিখন জ্বলি গৈছিল। তেতিয়া পৃথিৱীত আজিৰ দৰে মানুহ নামৰ জীৱবিধ নাছিল। তেতিয়া পৃথিৱীত ডাইনছৰ্ছ নামৰ এবিধ জীৱহে বাস কৰি আছিল। আৰু এই গ্ৰহাণুটো পৰি যোৱাৰ ফলত তেতিয়া পৃথিৱীত থকা ডাইনছৰকে আদি কৰি আটাইবিলাক বস্তু পুৰি শেষ হৈ গৈছিল। এয়া হ'ল সৌৰজগত। ইয়াৰ পিছতে আমি চাম আজিৰ পৰা 65 মিলিয়ন বছৰ আগত কেনেকৈ আমেৰিকাৰ মেক্সিকো চহৰত গ্ৰহাণুটো পৰি গোটেই পৃথিৱীখন জ্বলি গৈছিল। আৰু গোটেই পৃথিৱীখন জ্বলিবলৈ মাত্ৰ 30 ঘণ্টাহে সময় লাগিছিল, কিয়নো পৃথিৱীৰ মেৰুদণ্ডক কেন্দ্ৰ কৰি এপাক ঘূৰে। এতিয়া আমি চাম এই গ্ৰহাণুটো কেনেকৈ আমেৰিকাৰ মেক্সিকো চহৰত পৰি গোটেই পৃথিৱীখন জ্বলাই দিছিল। It was about 7 miles wide, traveling at 40,000 miles an hour, and it was headed straight for Earth. But not the Earth we know today. This was long before humans existed, and the great dinosaurs roamed the planet. Unfortunately for them, that was about to change. The asteroid hit near what is now Mexico. The impact created a fireball that scorched everything in sight. Vaporized earth and rock were blasted into space. As this material rained back down, it heated the atmosphere. Glowing debris slammed into Earth, hitting again and again. Everything এনেদৰে গোটেই পৃথিৱীখন জ্বলি গৈছিল আৰু তেতিয়া পৃথিৱীত থকা ডাইনছৰবোৰো মৰি শেষ হৈ গৈছিল। আৰু পৃথিৱীৰ ওপৰত ধোঁৱা ছাই এঙাৰাদিত এটা ডাঠ তৰপৰ সৃষ্টি হৈছিল, যাৰ বাবে পৃথিৱীত সূৰ্যৰ পোহৰ পৰিব নোৱাৰি পৃথিৱীখন ছমাহ কাল ধৰি চেঁচা অৱস্থাত আছিল। কালক্ৰমত লাহে পৃথিৱীৰ ওপৰৰ পৰা ধোঁৱা ছাই এঙাৰাদি আঁতৰি গ'ল, পৃথিৱীখন সাম্য অৱস্থালৈ আহিল। তাৰপিছত একমুখী জীৱ হ'ল, একমুখী জীৱৰ পিছত বহুমুখী জীৱ, আৰু বহুমুখী জীৱৰ বিকাশ ঘটি ঘটি এই মানুহ নামৰ জীৱবিধ বৰ্তমান আমি পৃথিৱীত বসবাস কৰি আছোঁ। কিন্তু বৈজ্ঞানিকসকলে পৃথিৱী উপগ্ৰহৰ দ্বাৰা পৰ্যবেক্ষণ কৰি দেখিছে যে এতিয়াও এনেকুৱা ধৰণৰ গ্ৰহাণু পৃথিৱীত পৰিবলৈ আহে। যদি এনেকুৱা গ্ৰহাণু আকৌ পৃথিৱীত পৰে, পৃথিৱীখন আকৌ জুই জ্বলি যাব আৰু মানুহ নামৰ জীৱবিধ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব। গতিকে বৈজ্ঞানিকসকলে পৃথিৱী উপগ্ৰহৰ দ্বাৰা বিশেষ বল প্ৰয়োগ কৰি পৃথিৱীত পৰিবলৈ অহা গ্ৰহাণুবোৰক কেনেদৰে আঁতৰাই পঠিয়াই সেই দৃশ্য আমি এতিয়া উপভোগ কৰিম। we just ended up with a swarm of rocks heading our way. But scientists have been studying and tracking asteroids for years, and they've come up with an ingenious idea. We could use the force of gravity to alter the asteroid's path. It might work like this.
If you flew a spacecraft alongside an asteroid, the spacecraft's tiny gravitational pull might be enough to change the asteroid's orbit, tugging it a little off course. It would take years, but slowly, over time, the asteroid would move into a slightly different orbit, eventually ending up hundreds of miles away from Earth. A few hundred miles isn't much, but it's all we need to keep us safe. আমি দেখিলো যে এনেদৰে বৈজ্ঞানিকসকলে কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা পৃথিৱীত কৰিবলৈ অহা গ্ৰহাণুবোৰক এনেদৰে আঁতৰাই পঠিয়াই পৃথিৱীখনক ধ্বংসৰ কবলৰ পৰা ৰক্ষা কৰি আছে। বৈজ্ঞানিকসকলে অহৰহ এতিয়াও পৃথিৱী উপগ্ৰহৰ জৰিয়তে এনেকুৱা কাৰ্যবিলাক কৰি থকাৰ বাবেহে আমি ধ্বংসৰ কবলৰ পৰা ৰক্ষা কৰি আছোঁ। আমি আপোনালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠান অভিযানতে। আমি এনেকৈ তলত সোমাই ওলাই আহি তাৰাকাগৃহ চালোঁ, প্লেনেটৰিয়াম। Thank you for your watching.